অৰুণোদয় আঁচনিৰ কোনসকল মানুহে KYC কৰিব লাগিব। তো এই ভিডিঅ'টোত আপোনালোক দেখুৱাম যে কোনসকল মানুহে KYC কৰিব লাগিব আৰু কোনসকল মানুহে কৰিব নালাগে। তো যিসকল মানুহে আগতে KYC কৰি থৈছে এইসকল মানুহে KYC কৰিব নালাগে আৰু যিসকলে KYC এতিয়ালৈকে কৰিব পৰা নাই এইসকল মানুহে আপোনালোকে KYCটো কৰিব লাগিব। তো KYC কৰিলেহে আপোনালোকে একেলগতে আপোনালোকে লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 কোটি টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়, চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব। তো যিসকল মানুহে KYCটো কৰিব এইসকল মানুহে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগতে 8,000 কোটি টকা লাভ কৰিব আৰু যদি আপোনালোকে KYC নকৰে টকা নাপাব এইবাৰ। তো শীঘ্ৰে আপোনালোকে এই KYCটো কৰক আৰু কোনসকলে KYC কৰিব লাগিব যিসকলৰ মানে আগতে KYC সম্পূৰ্ণ হৈ আছে এইসকলে KYC কৰিব নালাগে আৰু যিসকল মানুহে KYC এতিয়ালৈকে কৰা নাই বা CSP একাউণ্ট আছে কিছুমানৰ জিৰ' বেলেঞ্চৰ একাউণ্ট আছে এইসকল মানুহে আপোনালোকে শীঘ্ৰে যাই কিনে KYC কৰক। KYC কৰিলেহে আপোনালোকে একেলগতে 8,000 বিহু উপলক্ষে আপোনালোকক দিয়া হৈ আছে। তো আপোনালোকক দিব। তো আপোনালোকে শীঘ্ৰে এই KYCটো কমপ্লিট কৰক। কমপ্লিট কৰাৰ পাছতে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। মামাই কিন্তু আপোনালোকক সকলোকে জনাই দিছে যে অসম চৰকাৰৰ পৰা পইচাটো ট্ৰান্সফাৰ কৰি দিয়ে কিন্তু পইচাটো আপোনালোকৰ মাজতে ফচি থাকে। তো আপোনালোকে এইসমূহ সমস্যাৰ সমাধান তো আপোনালোকে KYC কৰক। KYC কৰিলে আপোনালোকে এইসমূহ আপোনালোকে আঁচনিৰ টকা লাভ কৰিব পাৰিব। আৰু যিসকল মানে এতিয়ালৈকে অৰুণোদয় আঁচনিখন নতুন কৰি আবেদন কৰিব পৰা নাই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ ব্লক আছে ব্লকত যাই কিনে আপোনালোকে খবৰ ল'ব যে আপোনালোকে নতুন কৰি আবেদন প্ৰক্ৰিয়া চলি আছে নে নাই। যদি আপোনালোকে নতুন কৰি আবেদন প্ৰক্ৰিয়া চলি আছে তেনেহ'লে আপোনালোকে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগতে 8,000 কোটি টকা লাভ কৰিব। তো এইসমূহ আঁচনি আপোনালোকে লাভ কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ডটো আপোনালোকৰ থাকিব লাগিব। ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে এইসমূহ আঁচনি আপোনালোকে লাভ কৰিব। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যিসকলৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই এইসকল মানুহে আপোনালোকে লিংক কৰক। লিংক কৰিলে আপোনালোকে এইসমূহ আঁচনি যিসকলে মানে এটা দুটা কিস্তি পাইছে বা আপোনালোকে পোৱা নাই তো এইসকলেও কিন্তু লাভ কৰিব পাৰিব। বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰক বা আপোনালোকে KYCটো সম্পূৰ্ণ কৰক। সম্পূৰ্ণ কৰিলে আপোনালোকে এইসমূহ আঁচনিৰ টকা লাভ কৰিব পাৰিব। তো এয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে ভিডিঅ'খন চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই 8,000 টকাটো লাভ কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।